মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ২ নম্বৰ পাঠটি হাতীক গা ধোৱাৰ কথা। এই পাঠটিৰ লগতে প্ৰশ্ন উত্তৰসমূহো আলোচনা কৰিছিলোঁ। তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা। আজি তাৰ যিকেইটা বাকী আছে প্ৰশ্ন উত্তৰ তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন, যিহেতু তোমালোকৰ লগত ২ নম্বৰলৈকে আলোচনা কৰা হৈ গ'ল, আজি ৩ নম্বৰৰ পৰা আছে হাবি অৰণ্য বুজা আৰু লিখা। হাবি অৰণ্য ডাঙৰ হ'লে কি হ'ব? হাবি অৰণ্য আমি বুজি পালোঁ, হাবিক আমি অৰণ্য বুলিও ক'ব পাৰোঁ। সেইকাৰণে আমি গম পালোঁ যে একে অৰ্থ বুজোৱা শব্দ লিখিব লাগিব। আৰু ডাঙৰক আমি প্ৰকাণ্ড বুলিও ক'ব পাৰোঁ। অকণমান কিতাপখন বেকা কৰি লৈছোঁ। প্ৰকাণ্ড বুলিও ক'ব পাৰোঁ, প্ৰকাণ্ড ক'ব পাৰোঁ, বৃহৎ ক'ব পাৰোঁ। তাৰ পাছতে তোমালোকে মন কৰিবা খাদ্য আছে। খাদ্যক আমি আহাৰ বুলি ক'ব পাৰোঁ, আহাৰ আহাৰ। তাৰপিছতে আছে জিৰণি। জিৰণিক বিশ্ৰাম বুলি ক'ব পাৰোঁ। তাৰ পাছতে আছে নেগুৰ। নেগুৰক আমি নেজ বুলিও কওঁ। দন্ত নত একা নেজ। তাৰ পাছতে আছে ৪ নম্বৰ চোৱা পঢ়া বুজা আৰু লিখা। প্ৰথম দুটা তোমালোকলৈ উদাহৰণ আগবঢ়াই থৈছে কিতাপখনত, তোমালোকে চালেই গম পাবা। মহ, এইটো মহটোৱে বুজাইছে, য'ত আমাৰ ঊৰ্ধ্বকমাটো তোমালোকে দেখিছা। মহৰ পালটো দেখি আমাৰ বৰ ভাল লাগিছিল। এইটো মহে বুজাইছে ডাঙৰ যিটো শিং থকা মহ, জন্তুটোৰ কথা কৈছে। আৰু এইটো হ'ল মহ। এইটো মহে কামুৰিলে খজুৱায়। আমাৰ যিটোৱে যে তেজ খায় সেইটো মহৰ কথা কৈছে। এইটো হ'ল মহ। তাৰপিছতে আছে হাতী। এতিয়া হাতী আমাৰ এইটো হাতীয়ে দন্তত যিহেতু আছে, এই হাতীটোৱে আমাক কি বুজাব? এই হাতীটোৱে আমাৰ দন্তত থকাটোৱে এটা যে ডাঙৰ প্ৰকাণ্ড জন্তু আছিলে যে, আমি এনেকৈ লিখিব পাৰোঁ যে হাতী এবিধ প্ৰকাণ্ড জন্তু, বা হাতীয়ে কলগছ খায়, তেনেকৈও লিখিব পাৰা, হয়নে নহয় বাৰু? তোমালোকে চাগৈ হাতী বুজি পাইছা। এইটো জন্তুত থাকিলেই বুজি পাবা যে এইটো কথা জন্তুটোৰ কথা কৈছে, যিটো আমি বৃহৎ ডাঙৰ জন্তু। তাৰপিছত আছে হঠাকে হা মূৰ্ধন্য তৎ দীৰ্ঘইকা। মূৰ্ধন্য তৎ দীৰ্ঘইকা থকাৰ লগে লগে তোমালোকে গম পাবা যে আউনীআটীত থকা হাতীবোৰ দেখিবলৈ বৰ ধুনীয়া। এনেকৈ লিখিব পাৰা আউনীআটীত থকা হাতীবোৰ, নোজোৰাৰ কাৰণে তলতে লিখি দিছোঁ, তোমালোকে বহীত লিখি ল'বা দেই। দেখি ভাল লাগে। তাৰ পাছতে আছে গাঁত বুলি কোৱাৰ লগে লগে দন্তত আছে। আৰু এইটো গাঁতত দেখিছানে ওপৰত চন্দ্ৰবিন্দু আছে। যোনটোত দন্তত থাকিব, ইয়াতো দন্তত আছে, যোনটোৰ ওপৰত চন্দ্ৰবিন্দু থাকিব, চন্দ্ৰবিন্দু থকাটোৱে তোমালোকে গম পাবা যে এইটো নিগনি গাঁতৰ কথা কৈছে। এইটো যিটো আমি লিখিব পাৰোঁ নিগনি গাঁত বুলি নহয়, গাঁত। আৰু এইটো নিগনি গাঁতত থাকে, নিগনি গাঁতত থাকে। এইটো লিখিব পাৰা তেনেকৈ। মোৰ অকণমান লিখা অলপ খেলিমেলি হৈছে, যিহেতু ভিডিঅ'টো অকণ জটপটকৈ বনোৱা নিচিনা হৈছে। তাৰপিছত এইটো তোমাৰ এই গাঁতটোৱে বুজাইছে যে নিগনি গাঁতত থাকে। তাৰপিছত এই ওপৰৰ গাঁতটো মই মাজত লিখিব লাগিছিলে, অকণমান খেলিমেলি এটা হ'ল। এইটো গাঁত মই তলত লিখি দিছোঁ, তোমালোকে কিন্তু লিখোঁতে অকণমান চাই লিখিবা যে শহাপহুৰ গাটো নোমেৰে ভৰা। এইটো গা, তোমাৰ যেনেকৈ গা, সকলো জীৱ জন্তুৰ গা, মানুহৰ গা, হয়নে নহয়? সেই গাটোৰ কথাই কৈছে। এইটো গাঁত বুলি কওঁতে ওপৰত চন্দ্ৰবিন্দু নাথাকিলে গম পাবা যে গা কথা কৈছে। তাৰপিছতো হ'ল গাঁত দেই। এইকেইটা হ'ল তোমাৰ
এই শব্দকেইটা যে একে একে উচ্চাৰণ প্ৰায় একে উচ্চাৰণ আৰু তাৰ অৰ্থটো বেলেগ বেলেগ এনেকুৱা শব্দবোৰক সমুচ্চাৰণ শব্দ বুলি কয় তোমালোকে নিশ্চয় গম পাবা এইটো কথা মানে ওপৰৰ ক্লাছলৈ ক্ৰমান্বয়ে গৈ থাকিলে আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো যিহেতু অলপ খৰধৰ হ'ল মই ভিডিঅ'টো জটপটকৈ বনালোঁ তোমালোকে মোৰ ভিডিঅ'সমূহে যদি ভিডিঅ'সমূহ ভাল লাগে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা কিবা যদি তোমালোকে খুঁটি নাটি পোৱা তেনেহ'লে শুধৰাই ল'বা মই আশা ৰাখিছোঁ ধন্যবাদ